যিসমূহ ছাত্ৰ ছাত্ৰীয়ে দৰ্পণ পৰ্টেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লোৱাৰ কাৰণে আবেদন কৰিছিলে সিহঁতৰ মেৰিট লিষ্ট ওলাই গৈছে অৰ্থাৎ সিহঁতৰ এডমিশ্যন অফাৰ আহি গৈছে আপোনালোকক যদি দেখুৱাও ডেশবোৰ্ডত যেতিয়া আপোনালোকে যাব বা লগইন কৰিব দৰ্পণ পৰ্টেলত এনেকুৱাকৈ ইণ্টাৰফেচ দেখুৱাব এই কেণ্ডিডেটজনে 5খন কলেজত আবেদন কৰিছিলে তাৰে 4খন কলেজৰ পৰা এডমিশ্যন অফাৰ আহিছে তো কলেজসমূহ হ'ল ৰহা কলেজ ৰহা হায়াৰ ছেকেণ্ডেৰী ভকচং হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু কচুৱা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা অফাৰ আহিছে কিন্তু 4 নম্বৰ যোনখন কলেজ আছে PM শ্ৰী কামপুৰ হায়াৰ ছেকেণ্ডেৰী এণ্ড MP স্কুল ইয়াত কিন্তু সিলেকশ্যনত লিষ্টত নাম অহা নাই এতিয়া এই কেণ্ডিডেটজন ধৰি লওক 1 নম্বৰ কলেজত এডমিশ্যন লোৱাৰ কাৰণে ইচ্ছুক হয় অৰ্থাৎ ৰহা কলেজত এডমিশ্যন ল'ম বুলি ভাবিছে যেহেতু সিলেকশ্যন লিষ্টত নাম আহিছে আৰু এডমিশ্যন অফাৰো আহিছে তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এডমিশ্যন অফাৰত ক্লিক কৰি দিব আপোনালোকে যোনখন কলেজত এডমিশ্যন ল'ম বুলি ভাবিছে সেইখন কলেজৰ এডমিশ্যন অফাৰহে একচেপ্ট কৰিব তো এডমিশ্যন অফাৰত যেতিয়া ক্লিক কৰি দিব এনেকুৱাকৈ কলেজ কেইখনৰ নাম আহি যাব তো আপুনি যোনখন কলেজত ল'ব বিচাৰে সেই কলেজৰ পৰা যদি এডমিশ্যন অফাৰ আহিছে ধৰি লওক এতিয়া ৰহা কলেজত এই কেণ্ডিডেটজনে এপ্লাই কৰিছিলে আৰু এই কলেজতে এডমিশ্যন ল'ম বুলি ভাবিছে তো এডমিশ্যন অফাৰটো একচেপ্ট কৰিবৰ কাৰণে একচেপ্ট এডমিশ্যন ৰিকুৱেষ্ট যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিব তো ক্লিক কৰি দিলে এনেকুৱাকৈ কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন দেখা পাব ইয়াত লিখা আছে কি ভেৰি কেয়াৰফুল একচেপ্ট অনলি ওৱান এডমিশ্যন অফাৰ আদাৰ এডমিশ্যন অফাৰ will be cancelled. Also, please note that the final confirmation of your admission, visit the institute with all necessary documents like class 10's mark sheet, admit card, passport size photo, caste certificate, etc. তাৰে পিছত ইয়াত আপোনাৰ 6 ডিজিট পিনটো এণ্টাৰ কৰিব লাগিব 6 ডিজিট পিনটো এণ্টাৰ কৰাৰ পিছত আপুনি একচেপ্ট এডমিশ্যনত ক্লিক কৰি দিব লাগিব যেহেতু মই শিওৰ হয় যে এইখন কলেজতে এডমিশ্যন ল'ম সেয়েহে ইয়াত 6 ডিজিট পিনটো দি দিম তো মোৰ 6 ডিজিট পিনটো দি দিলোঁ দি এতিয়া একচেপ্ট এডমিশ্যনত ক্লিক কৰি দিম এডমিশ্যন একচেপ্টেড নাও ভিজিট ইনষ্টিটিউট ফৰ দ্য ফাইনেল এডমিশ্যন এতিয়া আপোনালোকে কি কৰিব লাগিব আপোনাৰ যি এডমিশ্যন ৰিকুৱেষ্ট হয় সেইটো একচেপ্ট হৈ গৈছে এতিয়া আপুনি কলেজত যাব লাগিব তাত আপোনাৰ 10th মাৰ্কশ্বিট এডমিট কাৰ্ড হয়তো আপোনাৰ চাৰ্টিফিকেট আৰু পাছপোৰ্ট সাইজ ফটো লগতে আপোনাৰ যদি কাষ্ট সাৰ্টিফিকেট বিচাৰে কাষ্ট সাৰ্টিফিকেট আৰু ফ্ৰী এডমিশ্যন হ'লে আপোনাৰ ইনকাম সাৰ্টিফিকেট লগতে আপোনাৰ BPL কাৰ্ড লগত লৈ যাব তো এনেকৈ আপুনি আপোনাৰ যি এডমিশ্যন অফাৰ হয় সেইটো একচেপ্ট কৰিব পাৰিব আশা কৰোঁ আপোনালোকে বুজি পাইছে ভিডিঅ'টো যদি হেল্পফুল লাগিল প্লিজ লাইক এটা কৰি দিব আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক যেন সিহঁতেও এডমিশ্যন অফাৰ একচেপ্ট কৰোঁতে ভুল নকৰে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন নিজৰ ইচ্ছা অনুযায়ী কলেজত পোৱা নাই বা আশা কৰা কলেজত এডমিশ্যন পোৱা নাই সিহঁতে কি কৰিব লাগিব বা এডমিশ্যন অফাৰ 0 যদি আহিছে সিহঁতে কি কৰিব লাগিব আমাৰ চেনেলটোৰ লগত জড়িত থাকিব আমি আপডেট আপোনালোকক দি যাম ধন্যবাদ জয় আই অসম